Hello everyone, welcome back to my channel Divine Guidance with Prachi আৰু মই আশা কৰোঁ আপোনালোকে ভালে আছে কুশলে আছে এণ্ড সুস্বাস্থ্য আছে তো আজি আমি প্ৰেডিকশ্যন কৰিম ডিসেম্বৰ মান্থৰ ওকে তো ডিসেম্বৰ মান্থটো আপোনালোকৰ কাৰণে কেনেকৈ থাকিব ঠিক আছে আৰু কেনেকৈ হ'ব তো আজি মই দুটা পাইল ৰাখিছোঁ নেম ইনিচিয়েল অনুসৰি তো পাইল নম্বৰ 1ত আছে আপোনালোকৰ নেম ইনিচিয়েল ACEGIKMOQS UWY তেতিয়াহ'লে সেইটো হ'ব আপোনালোকৰ পাইল 1 ওকে তো যদি আপোনালোকৰ পাইলটো যদি আপোনালোকৰ নেম ইনিচিয়েল আছে BDFHJLNPRTVXZ তেতিয়াহ'লে পাইলটো আপোনালোকৰ কাৰণে ওকে আৰু এইটো এটা জেনেৰেল ৰিডিং হ'ব যিমানখিনি আপোনালোকৰ লগত ৰিজনেট হ'ব আপোনালোকৰ এনাৰ্জি একৰ্ডিং আপোনালোকে সেইটো পিক কৰি ল'ব আৰু যোনটো ৰিজনেট নহয় সেইটো এৰি দিব সেইটো বাকী সকলৰ লগত ৰিজনেট নম্বৰ 1 তো আজি চাওঁ আপোনালোকৰ পাইল নম্বৰ 1ৰ ঠেৰকা ৰাইডিং কি ওলাই ডিসেম্বৰ মান্থটো আপোনালোকৰ কাৰণে ৱাও অয়া Okay, তো ডিসেম্বৰ মান্থ পাইল নম্বৰ 1 ডিসেম্বৰ মান্থটো আপোনালোকৰ কাৰণে খুবেই ভালেই যাব ঠিক আছে এণ্ড ভালেই থাকিব তো আশা কৰোঁ আগন্তুক নিউ ইয়াৰ আহি আছে তাতো আপোনালোকৰ মানে সকলোৰে ভালে হওক বাৰু এতিয়া আমি ডিসেম্বৰ মান্থটো লৈ প্ৰেডিকশ্যন কৰি আছে যেহেতু ডিসেম্বৰ মান্থৰ বিষয়ে কম ঠিক আছে এটা দুটা হয়তো নিউ ইয়াৰ বা নেক্সট ইয়াৰৰ কাৰণে আপোনালোকে মেছেজো পাই যাব পাৰে যি মেছেজ পাই মই পাম সেইটো মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম বাট এইটো এটা জেনেৰেল ৰিডিং হয় গাইজ তো এইকাৰণে আপোনালোকে এই যিমানখিনি ৰিজনেট হয় ৰাখি ল'ব ঠিক আছে পাৰ্চনেলি নল'ব যদি কিবা এটা নেগেটিভ পজিটিভ কিবাও আহে ঠিক আছে তো সেইটো আপোনালোকে এৰি দিব তো ডিসেম্বৰ মান্থত আপোনালোকৰ যোনটো মেনিফেষ্ট কৰি আছে ঠিক আছে যদি আৰু কোনোবা বিচাৰি আছে যে মোৰ লাইফটোত এটা ভাল পাৰ্টনাৰ লাগে মোক ঠিক আছে এটা ভাল বিজনেছ পাৰ্টনাৰ লাগে বা মোৰ ঘৰখনত সব ফ্যামিলি ভালেই থাকক কুশলে থাকক ঠিক আছে দেন ডিসেম্বৰ মান্থটো আপোনালোকৰ কাৰণে ভালেই যাব যদি কোনোবা নিউ পাৰ্টনাৰ বিচাৰি আছে কামৰ কাৰণে বিজনেছৰ কাৰণে লাভৰ কাৰণে দেন সেই পাৰ্টনাৰ পোৱাৰ চান্সেছ আছে ইয়াতে বহুতেই বেছি ঠিক আছে আৰু আপোনালোকে এটা মানে সোলমেট কানেকশ্যনত আহিব ঠিক আছে এটা সোলমেট কানেকশ্যন এনেকুৱা য'ত আপোনালোকে মানে যোনটো পাৰ্চনৰ মাজত এটা ঘৰ বিচাৰি পাব ঠিক আছে যাৰ লগত থাকিলে আপোনাৰ ঘৰত থকা যেন ফিল হয় ঠিক আছে হেনেকুৱা এটা পাৰ্সন সোলমেট আপোনালোকে মেনিফেষ্ট কৰি আছে তো সেই সোল পাৰ্টনাৰ আপোনালোকে ডিসেম্বৰ মান্থটোত পাই যাব ঠিক আছে হয়তো আপোনালোকে হয়তো নিজে এটা ৱৰ্ক প্লেছত পাব পাৰে ঠিক আছে কলেজত পাব পাৰে বা নিজৰ ফ্যামিলি য'ত গেট টুগেদাৰ হয় তাতো লগ পাব পাৰে বা ডিসেম্বৰ মান্থটো আপোনালোকৰ খুব বেছি লাকি থাকিব ঠিক আছে আৰু বাট ফ্যামিলিৰ কাৰণেও খুব ভালেই আছে মই স্বাস্থ্যৰ ক্ষেত্ৰতো ইমান এটা বেয়া দেখা নাই বাট যাৰ এনজাইটি আছে ডিপ্ৰেশ্যন আছে তো ইয়াতে ইউনিভাৰ্ছে কৈছে যে আপোনালোকে ইয়াৰ পৰা ওলাব লাগে ডিসেম্বৰ মান্থটোত আপোনালোকে কিছুমান কাম কৰিব লাগিব যোনটো জানুৱাৰী মানে নেক্সট ইয়াৰৰ পৰা আপোনালোকে নিজক এটা নিউ পাৰ্সন হিচাপে গঢ়িব লাগিব ঠিক আছে য'ত এনেকা লাগিছে যে এটা টাইমত আপোনালোকে বহুত বেছি পেম্পাৰ পাইছিলে নিজৰ পাৰ্সনৰ পৰা ফ্যামিলিৰ পৰা ফ্ৰেণ্ডছৰ পৰা ঠিক আছে কিন্তু সেই মানুহবোৰ হঠাৎ আপোনাৰ লাইফৰ পৰা হেৰাই গ'ল বা সেই বস্তুবোৰ আপোনাৰ লাইফৰ পৰা হঠাৎ হেৰাই গৈছে যোনটোৰ কাৰণে আপোনালোকে অলপ ডিপ্ৰেশ্যনত আছে এনজাইটিত আছে বাট আপোনালোকে শ্ব' নকৰে যিমান অন্তৰত দুখ থাকিলেও কষ্ট থাকিলেও ৰাতি গাৰু তিয়াই কান্দিলেও আপোনালোকে সদায় মৰ্নিং মানুহৰ ওচৰত সদায় স্মাইলি ফেচত থাকে ৱাও পাইল নম্বৰ 1 টু গ্ৰেট বাট কিছুমান কথা ইয়াতে কি হয় আপোনালোকে মই কৈ দিওঁ যে ইয়াতে ইউনিভাৰ্ছে কৈছে যে ষ্ট্ৰং পাৰ্চনেলিটিত নিজক গঢ়িব লাগিব নিজৰ ইমোশ্যনেলি ক্লিয়াৰ থাকিব দিছে ঠিক আছে মেন্টালি ক্লিয়াৰ থাকিব দিছে স্পিৰিচুৱেলি আপোনালোকে ক্লিয়াৰিটি আনিব লাগিব যে আপোনাক লাইফটোত কি লাগে ডিসেম্বৰ মান্থত আপোনালোকে গ'ল বনাব লাগিব যে জানুৱাৰী মান্থৰ পৰা আপোনালোকে নিজক নতুন পাৰ্সন গঢ়িব যেহেতু আপুনি লাইফটোত কি বিচাৰে একজেক্টলি যি হেৰাই গ'ল যি গ'ল let them go ঠিক আছে যি আছে আপোনাৰ তাত এতিয়া সেইটোৰে যি আছে এটা আপোনাৰ লাইফত সেইটো বস্তু হ'ব পাৰে ঠিক আছে তো আপোনালোকৰ বিজনেছৰ মানে ক্ষেত্ৰতো হ'ব পাৰে বা আপোনাৰ ভাল পোৱা হওক যি মনত আধা আধৰুৱা থাকি গ'ল যি আপোনালোকৰ লগত আছে এতিয়া ঠিক আছে সেই বস্তুৰে আপোনালোকে প্ৰেৰণা লৈ আগবাঢ়িব লাগিব ঠিক আছে তো
ইয়াতে পেচেঞ্চ ৰাখিব দিছে বহুত বেছি আপোনালোকে লাইফটোত বহুত বেছি হাৰ্ড ৱৰ্ক কৰি আহিছে ঠিক আছে হয়তো আপোনালোকে বহুত বেছি পাইল নম্বৰ 1 আপোনালোকে বহুত বস্তুত আপোনালোকে ষ্ট্ৰাগল কৰিছে নট অনলি বিজনেছ নট অনলি লাভ ঠিক আছে এভৰিৱেৰ য'তে হওক ঠিক আছে আপোনালোকে বহুত বেছি ষ্ট্ৰাগল কৰিছে কোনো বস্তু আপোনালোকৰ লাইফত ইজিলি অহা নাই সেইটো বস্তুৰ কাৰণে আপোনালোকৰ ষ্ট্ৰাগল কৰিব লগা হৈছে ঠিক আছে যেনেকৈ যুদ্ধ তাৰপিছতহে আপোনালোকে এই বস্তুটো পাইছে বাট আপোনালোকৰ সেইটো এটা আছে বহুত ক্লিয়াৰ কাট মানে এটা কথা কোৱা এটা স্বভাৱ আছে ইটছ গ্ৰেট বাট ইমানো মানে ক্লিয়াৰ কাট নক'ব যে ইমানো মানে একদম ষ্ট্ৰেইট কৈ নিদিব যে মানে সন্মুখৰজনক বেয়া লাগিব পাৰে ঠিক আছে তো সেই বস্তুটো আপোনালোকে অলপমান যোনটো লেক অফ কমিউনিকেশ্যন আছে সেই বস্তুটো আপোনালোকক নিজে ঠিক কৰিব লাগিব ঠিক আছে তাৰপিছত আপোনালোকে হেনেকুৱা হ'ব লাগিব যে আনৰ কাৰণে প্ৰেৰণা হ'ব লাগিব যিমানখিনি আপুনি এইটো ইয়াৰটোত হয়নে আপোনালোকে ঠেকা খালে খুন্দা খালে হয়নে চ' আমাৰ লাইফত কিবা এটা বেয়া হ'লেও কি হয় আমাৰ কাৰণেটো এক্সপিৰিয়েঞ্চ হয় আমি তাৰ পৰা শিকোঁ আৰু শিকি আপোনালোকে আনক ক'ব লাগিব যে সেই বস্তুটোত মানে আপোনালোকে ক'ব লাগিব যে এইটো ৰাইট হয় ৰং হয় হয়নে তো এইটো গাইড কৰি যাব লাগিব সেইটো আপোনালোকে ইউনিভাৰ্ছে কৈছে তো ইয়াতে যেনেকৈ আপোনালোকে এটা টাইমত বহুত বেছি পেয়াৰ কৰিছিলে মৰম কৰিছিলে সেই বস্তুটো যে মই আকৌ পাম সেই বস্তু মোক লাগে সেই বস্তুটো আপোনালোকে এৰি দিব লাগিব এতিয়া নিজে ষ্ট্ৰং উইমেন বা ষ্ট্ৰং মেন হ'ব লাগিব অ'কে তাৰপিছতে নিজক আপোনালোকে বেম্পেয়াৰ কৰক আপোনাক কোনোবা বেম্পেয়াৰ কৰিব মৰম দিব স্নেহ দিব সেই বস্তুটো ভাবিব নালাগে ঠিক আছে অবভিয়াছলি পাব ইউনিভাৰ্ছে দিছে ইয়াতে ওমেন হল্ডিং এ হাৰ্ট আছে দেন পাব বাট সেই বস্তুটো আশা কৰিব নালাগে কাৰো ওপৰত ডিপেণ্ড হ'ব নালাগে ইম'চনেলি বা মেণ্টেলি কাৰো ওপৰত ডিপেণ্ড হ'ব মানা কৰিছে তো আপোনালোকে ষ্ট্ৰং হোৱা এণ্ড নিজৰ গ'লটো ক্লিয়াৰ কাট ৰাখক নিজৰ ফ'কাছ ৰাখক নিজৰ মানে যোৱা যি গ'ল আপোনালোকৰ মানে যি গ'ল আপোনালোকৰ আছে তাৰ ওপৰত আপোনালোকক ভালকৈ ফ'কাছ কৰিব দিছে এণ্ড ক্লিয়াৰ কাট থাকিব দিছে ঠিক আছে চ' পেচেঞ্চ ৰাখক যিমানখিনি আপুনি লাইফত হেৰাইছে তাৰ দুগুণ আপোনালোকে লাইফত পাব অবভিয়াছলি ঠিক আছে তাতকৈ ভাল আপোনালোকে ভাল বেটাৰ ডিজাৰ্ভ কৰে তো সেই বস্তুটো আপোনালোকে ইউনিভাৰ্ছে নেক্সট ইয়েৰত দিব আশা কৰোঁ আপোনালোকে পেচেঞ্চ ৰাখিব অলপমান আৰু সেই বস্তুটো ভালকৈ আপোনালোকে মেনিফেষ্ট কৰিব তো নিশ্চয় আপুনি যি বিচাৰিছে সেইটো পাব বাট অ'ভাৰ থিংকাৰ হয় আপোনালোকে বহুত বেছি তো অ'ভাৰ থিংক কৰিব মানা কৰিছে ইউনিভাৰ্ছে ইয়াতে এণ্ড ডোণ্ট বি বেবীৰ দৰে নিজৰ স্বভাৱটো ৰাখা বেবীৰ দৰে কৰা বা বেবীৰ দৰে ভাবা সেই বস্তুবোৰ এৰিব দিছে ঠিক আছে তো এটা উইমেনৰ দৰে ভাবিব দিছে এটা মেন দৰে ভাবিব দিছে এটা মেচিয়ৰিটি টাইপৰ ঠিক আছে সেনেকুৱা ভাবি আপোনালোকে আগবাঢ়ি যাব তো অবভিয়াছলি নিউ ইয়েৰৰ পৰা আপোনালোকৰ ভাল হ'ব বাট ডিচেম্বৰ মান্থটোত আপোনালোকৰ কাৰণে মই যদি কওঁ 50-50 ভাল এণ্ড 50 ভাল আছে 50 মানে মিক্স আছে আপোনালোকৰ এনাৰ্জি মই একেবাৰে নকওঁ যে লাকিয়েষ্ট মান্থ হয় ঠিক আছে সেনেকুৱা মই নকওঁ বাট মিক্স এনাৰ্জি ইয়াত আহি আছে তো যিমানখিনি কাৰণ ডিচেম্বৰ মান্থটো হৈছে আপোনালোকৰ লাষ্ট মান্থ ৰাইট ডিচেম্বৰ মান্থৰ পৰা আপোনালোকৰ নিউ ইয়েৰ ষ্টাৰ্ট হৈ যাব নেক্সট মাহৰ পৰা দেন তো এইকাৰণে ডিচেম্বৰ মান্থটোত যিমানখিনি আপোনালোকৰ নিগেটিভ বিহেভিয়াৰ আছে নিগেটিভ থটছবোৰ আছে যোনটো আপোনাক লাগে যে এইটো মই এৰিব লাগে ঠিক আছে তো এটা কাগজত লিখি সেইবোৰ বস্তু আপোনালোকে লেট গ' কৰিব পাৰে ঠিক আছে যদি মই কওঁ স্বাস্থ্য ঠিকেই ঠিকে আছে ডিচেম্বৰ মান্থটোত একো প্ৰব্লেম তেনেকৈ ডাঙৰ প্ৰব্লেম দেখা নাই বাট যাৰ বেছি যদি মই কওঁ কোনোবা যদি ইয়াতে মুন চাইনৰ আছে ঠিক আছে তো তেওঁলোকৰ কাৰণে এনজাইটি অকণমান বাঢ়িব পাৰে ডিচেম্বৰ মান্থটোত হয়তো অলপ টেনশ্যন আহিব পাৰে তো সেইটোত আপোনালোকে অকণ টেক কেয়াৰ ৰাখিব নিজক ঠিক আছে তো বাকী আপোনালোকৰ য'ত হিলিং ফিল হয় লাইক আপোনালোকে মিউজিক যদি ভাল মিউজিক শুনি মানে যি মিউজিক আপোনালোকে শুনি ভাল পায় সেনেকুৱা মিউজিক শুনক সেইটো আপোনালোকে এটা হিলিং দিব এণ্ড যদি কোনোবা ৱাটাৰ ছাইড আপোনালোকে যাব বিচাৰে বা হিল ছাইড যাব বিচাৰে তাতে যাওক বহক দেন সেইটো আপোনালোকে হিলিঙৰ কাম কৰিব ঠিক আছে যদি কাৰোবাৰ সঁচাকৈ হিলিঙৰ দৰকাৰ হৈ আছে দেন আপোনালোকে হিলিঙো ল'ব পাৰিব আপোনালোকে মোক কণ্টেক্টো কৰিব পাৰে মই ৰেকি হিলৰো হয় তো ৰেকি হিলিঙো ল'ব পাৰিব নিজৰ 7 চাক্ৰাটোৰ কাৰণে ঠিক আছে তো সেইটো বস্তু হয় তো ডিচেম্বৰ মান্থটোত মই চব ঠিকেই দেখা পাইছোঁ ষ্টুডেণ্টৰ কাৰণেও বেষ্ট হয় ঠিক আছে তো অ'কে তো এইটো আছিল আপোনালোকৰ ডিচেম্বৰ মাহৰ প্ৰেডিকশ্যন অ'কে তো আমি এতিয়া ইয়াতে আপোনালোকে এৰিছোঁ তো আমি যাওঁ এতিয়া পাইল নম্বৰটোলৈ তেতিয়ালৈকে পাইল নম্বৰটো আহকচোন চাওঁ আপোনালোকৰ ডিচেম্বৰ মান্থৰ প্ৰেডিকশ্যন অ'কে ভেৰি কনফিউজ অ' নাইচ Wow.
ডিচেম্বৰ মান্থৰ ৰিডিং কৰিছোঁ নে মই লাভ ৰিডিং কৰি আছোঁ ইমান এনাৰ্জি সেইটো আহি আছে অ'কে তো ঠিক আছে বাৰু মই যি দেখা পাইছোঁ মই সেইটোৱে কৈ আছোঁ অ'কে তো এইটো একচুৱেলি আপোনালোকৰ জেনেৰেল ৰিডিং হয় তো যোনটো আপোনালোকৰ লগত ৰিজনেট হয় কাইণ্ডলি সেইটোৱে আপোনালোকে ৰিচিভ কৰি ল'ব ঠিক আছে পিক কৰিব যোনটো নহয় সেইটো এৰি দিব সেইটো বেলেগৰ লগত মেচ হৈ যাব ৰাইট ঠিক আছে তো ইয়াতে মই যদি কওঁ দুটা কানেকশ্যন আছে আপোনালোকৰ ঠিক আছে এটা হৈছে কাৰ্মিক কানেকশ্যন এটা হৈছে আপোনালোকৰ সোল কানেকশ্যন ঠিক আছে যোন পাৰ্টনাৰ লগত আপুনি এতিয়া বৰ্তমান ডিল কৰি আছে তো সেনেকুৱা এটা কাৰ্মিক কানেকশ্যন হ'ব পাৰে যোনটো কাৰ্মিক কানেকশ্যনবোৰ কোনটো হয় যোনটো যাৰ লগত আমাৰ কৰ্মা পেণ্ডিং থাকে ৰাইট যাৰ লগত আমি আগৰ জন্মতো এটা ৰিলেশ্যন আমাৰ আছিলে তেওঁলোকে এটা টাইম স্পেণ্ড কৰি আহিছোঁ আকৌ এইটো জন্মতো আমি পাওঁ যিহেতু আমাৰ কৰ্মা পেণ্ডিং থাকে সেই পাৰ্চনটোৰ লগত ৰাইট তো সেই বস্তুটো আপোনালোকে হয়তো কোনোবা ফেমিলি মেম্বাৰ হ'ব পাৰে আপোনাৰ পত্নী হ'ব পাৰে গাৰ্লফ্ৰেণ্ড হ'ব পাৰে বয়ফ্ৰেণ্ড হ'ব পাৰে হাজবেণ্ড হ'ব পাৰে বা জনীও হ'ব পাৰে যোন ফেমিলি মেম্বাৰ্ছো ফ্ৰেণ্ডছো হ'ব পাৰে ঠিক আছে তো সেইটো এনাৰ্জি মই পাইছোঁ বাট ইয়াতে কিছুমান সেনেকুৱা আছে যে ৰিলেশ্যনশ্বিপত বহুত বেছি চাফাৰ কৰি আছে আপোনালোকে তো এই ডিচেম্বৰ মান্থত যদিও আপোনালোকে বহুত এনেকৈ টক্সিক ৰিলেশ্যনশ্বিপতো আছে তেতিয়াহ'লে য'ত আপোনালোকক বহুত বেছি হাৰ্ট কৰি আছে বা আপোনালোকে হয়তো কাৰোবাক হাৰ্ট কৰিছে দেন যদি আপোনালোকে হাৰ্ট কৰিছে বা কষ্ট দিছে বা আপুনি কষ্ট পাই আছে দেন সেই ৰিলেশ্যনশ্বিপটোৰ পৰা আপুনি মুভ অন কৰিব লাগে ঠিক আছে যদি আপুনি কষ্ট পাই আছে যদি আপুনি মেণ্টেলি ইম'শ্যনেলি স্পিৰিচুৱেলি ব্ৰেকডাউন হৈ আছে দেন আপুনি লেট গো কৰি দিব পাৰে ঠিক আছে ডিচেম্বৰ মান্থটোত এণ্ড আপোনাক ইয়াতে সাহসী হ'ব দিছে ঠিক আছে এণ্ড কনফিডেঞ্চ মানে আনিব দিছে নিজৰ ওপৰত যে য়েছ মই পাৰিম এইটো কৰিবলৈ ঠিক আছে বা মোৰ পূৰা কনফিডেঞ্চ আছে এইটো ৰিলেশ্যনশ্বিপটোত যে এইটো মোৰ কাৰণে ভাল হয় বা পূৰা মোৰ কনফিডেঞ্চ হয় যে ৰিলেশ্যনশ্বিপটো আগলৈকে নাযায় এইটো ৰিলেশ্যনশ্বিপটো থাকিলে মই মেণ্টেলি ইম'শ্যনেলি মই টৰ্চাৰ হৈ থাকিম তেতিয়াহ'লে আপোনালোকে নিজে প্ৰথমে সেই ডিচিশ্যনটো ফাৰ্ষ্ট মুভটো আপোনালোকে ল'ব লাগিব আৰু ষ্ট্ৰংলি ঠিক আছে আৰু বাকী যদি মই কওঁ ফেমিলিৰ যদি চাওঁ বহুত খুবেই ভাল আছে ঠিক আছে আৰু যাৰ সোল কানেকশ্যন আছে তো ডিচেম্বৰ মান্থত আপোনালোকৰ ৰিলেশ্যনশ্বিপটো বহুত বেছি ভাল হ'ব ঠিক আছে আৰু মানে বহুত ধুনীয়া ৰিলেশ্যনশ্বিপৰ য'ত আৰু ইয়াত মই দেখা পাইছোঁ হয়তো আপোনালোকৰ এটা মানে মেৰিজো দেখা পাই আছোঁ ডিচেম্বৰ মান্থত আপোনালোকৰ বিয়া হ'ব পাৰে ঠিক আছে কাৰোবাৰ দেখা পাই আছোঁ এই যোনটো ইয়াতে লাভ কাম এৰেঞ্জ হ'ব পাৰে ঠিক আছে ফেমিলি ইনভলভ দেখা পাই আছোঁ তো আপোনালোকৰ মানে মেৰিজ দেখা পাই আছোঁ ফেমিলি হেপী ফেমিলি ৱাও তো আপোনালোকৰ ভেকেশ্যন হ'ব পাৰে ঠিক আছে ক'ৰবাত আপোনালোকে ফুৰিব যাব পাৰে ডিচেম্বৰ মান্থত সেনেকুৱা মই দেখা পাই আছোঁ আৰু কাৰোবাৰ সেনেকুৱা এনাৰ্জি দেখা পাই আছোঁ যে মানে যদি কাৰোবাক আপোনালোকে প্ৰপ'জ কৰিব বিচাৰি আছে দেন ডিচেম্বৰ মান্থ আপোনালোকৰ বেষ্ট হয় বহুত বছৰ ধৰি ৰৈ আছিল তো সেই পাৰ্চনটোক আপুনি প্ৰপ'জ কৰিব পাৰে ঠিক আছে এণ্ড ব্লছম এবাণ্ডেঞ্চ তো য়েছ ডিচেম্বৰ মান্থটোত যদি আপোনালোকে কিবা বিজনেছৰ কাৰণে ভাবি আছে তো ডিচেম্বৰ মান্থত আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে ঠিক আছে বিশেষকৈ পাৰফিউম বিজনেছ ঠিক আছে ক্লথিঙৰ বিজনেছ লাইট সেনেকুৱা যদি কিবা বিজনেছ কৰাৰ কথা ভাবি আছে তো আপোনালোকৰ কাৰণে ডিচেম্বৰ মান্থটো বেষ্ট হ'ব তো সেই বিজনেছটোত আপোনালোকে মানে ষ্টাৰ্ট কৰিব পাৰে সেই বিজনেছটো ঠিক আছে তো তাৰপিছত কিন্তু সেই বিজনেছটো কৰাৰ আগত বা সেই ক'ৰবাত এনেকুৱা ৱৰ্ক প্লেচত জইন কৰাৰ আগত আপোনালোকে কিন্তু সেই কামটোৰ ওপৰত বা নিজৰ ওপৰত পূৰা কনফিডেঞ্চ ৰাখিব লাগিব যে য়েছ মই এইটো কৰিব পাৰোঁ এই কামটো মোৰ কাৰণেই বনিছে বা মই এইটো কামটোৰ কাৰণে বেষ্ট হয় মাষ্টাৰ হয় দেন আপুনি এইটো কামটো ষ্টাৰ্ট কৰক তেতিয়া আপোনালোকে ডেফিনেটলি ছাকচেছ পাব ঠিক আছে বাট আপোনালোকে তথাপিও ষ্টিল আপোনালোকে মানে দুটা মনোভাৱ ৰাখি আছে যে কি কৰোঁ কামটো ষ্টাৰ্ট কৰোঁ নকৰোঁ ঠিক আছে দেন আপোনালোকে এইটো কৰিব পাৰে মই আপোনাক কৈছোঁ ঠিক আছে বাট আকৌ যদি কোনোবা ৰিলেশ্যনশ্বিপত যদি ফাঁচি আছে যে এই মানুহটোৰ লগত মই আগবাঢ়োঁ নাবাঢ়োঁ যদি মই আপোনাক জনালোঁ অলপ আগতে যদি আপোনালোকে বহুত মেণ্টেলি টৰ্চাৰ ফিল কৰি আছে বহুত আপোনাক হাৰ্ট কৰি আছে মানুহজনে বা মানুহজনীয়ে বা এই ৰিলেশ্যনশ্বিপটো আপোনাৰ লাগি আছে যে নাই মই টানি আছোঁ জাষ্ট তেতিয়াহ'লে এৰি দিয়ক যদি আপোনাৰ কাৰণে এই ৰিলেশ্যনশ্বিপটো ইউনিভাৰ্ছে যদি বিচাৰিছে দেন নিশ্চয় ডেফিনেটলি আপোনালোকৰ ৰিউনিয়ন হ'ব ঠিক আছে যদি আপোনালোকে থাকিব বিচৰা নাই ৰিলেশ্যনটো দেন এৰি দিয়ক মেণ্টেলি টৰ্চাৰ হৈ থকাতকৈ ঠিক আছে সেইটো বেছি বস্তু মই দেখা পাই আছোঁ আৰু ইয়াতে ইমান বেছি মানে মই নেগেটিভ দেখা নাই বা পাইল নম্বৰ 2টোত বাট তথাপিও অলপ আছে
ঠিক আছে এণ্ড আৰু আৰু এটা দেখাইছে যে কোনোবা এনেকুৱা হ'ব পাৰে পাইল নম্বৰ 2ত আহিছে এনাৰ্জিটো যদি নিজৰ ফেমিলি হওক বা নিজৰ বস্তু হওক নিজৰ বিজনেছ হওক বা যিকোনো ক্ষেত্ৰত বা নিজৰ ফ্ৰেণ্ডছ হওক বহুত বেছি জানানে তাক লৈ পজিটিভ হৈ যায় ঠিক আছে ফ্ৰেণ্ডছৰ মাজতো থাকিব পজিটিভ যে নাই এইটো মোৰ ফ্ৰেণ্ড হয় মই কাৰোকো শ্বেয়াৰ নকৰোঁ বাছ এইটো মোৰেই সেই বস্তুটো ইয়াতে কৰিবলৈ মানা কৰিছে ঠিক আছে আৰু যদি কোনোবাই যদি নিজৰ সন্তানক হওক বা ফেমিলি মেম্বাৰ্ছক বহুত বেছি যদি ইয়াতে মানে ইমান বেছি তাক লয় বা আপোনালোকে মানে পজিটিভ হৈ গৈছে নাই ই যাব নোৱাৰে ক'তো ই খাব নোৱাৰে ই তাৰ লগত থাকিব নোৱাৰে তেনেকৈ তো সেনেকেই নকৰিব তো সেইটো যদি কৰে তো ইয়াতে অলপ কি হয় মেণ্টেলি ডিষ্টাৰ্ব হ'ব পাৰে তো হয়তো সেই বস্তুটো কি হয় যে আপোনালোকৰ মানে হয়তো যদি ষ্টুডেণ্ট হয় কোনোবাই তো হয়তো পঢ়া শুনাত মানে প্ৰব্লেম আহিব পাৰে যদি কোনোবা ৱৰ্কিং হয় দেন তেতিয়াও প্ৰব্লেম আহিব পাৰে চ' আপোনালোকে তেনেকৈ নিজৰ ফেমিলিৰ ওপৰত কাইণ্ডলি বিশ্বাস ৰাখক যদি কিবা প্ৰব্লেম আছে আপোনালোকে ছল্ভ কৰি লওক নিশ্চয় ঠিক আছে ছল্ভ আউট কৰি লওক কিন্তু ইয়াতে মানে কাকো বান্ধি নাৰাখিব ঠিক আছে সেই বস্তুটো এৰি দিব যে বান্ধি ৰখা বা মোৰে হয় বাছ মোৰে হয় সেই বস্তুটো বা মি কৰি থকা সেই বস্তুটো এৰি দিব কৈছে ডিচেম্বৰ মান্থটোত ঠিক আছে এণ্ড ইয়াতে যদি কোনোবাই কাৰোবাৰ হাৰ্ট ব্ৰেক হৈছে বহুত বেছি ঠিক আছে দেন তেওঁলোকে মুভ অন কৰিব লাগে ঠিক আছে তো তেওঁলোকে ডিচেম্বৰ মান্থত মই দেখা পাইছোঁ ইয়াতে নিউ পাৰ্টনাৰ পাব আৰু কাৰোবাৰ মেৰিজো হ'ব ঠিক আছে তো ফেমিলিৰ লগতো কোনোবাই বহুত ভাল টাইম স্পেণ্ড কৰিব ঠিক আছে কিন্তু ইয়াতে নিজক ফাৰ্ষ্ট প্ৰায়ৰিটি ৰাখিব দিছে নিজক ফাৰ্ষ্ট প্ৰায়ৰিটি ৰাখক এণ্ড নিজৰ ওপৰত কাম কৰক যে নিউ ইয়াৰলৈকে নেক্সট ইয়াৰলৈকে নিজক এটা নতুন মানুহৰূপে মই গঢ়িব পাৰোঁ ঠিক আছে তো সেইটো বস্তু যিমানখিনি আপোনালোকৰ লগত হয়তো ভুল হৈ গ'ল আপোনালোকে ৰিগ্ৰেট ফিল কৰি আছে যে মোৰ লগত এইটো হৈ গ'ল কিয় মই কৰিব নালাগিছিল তো সেইবোৰ বস্তুবোৰ আপুনি ভাবি থকা এৰি দিয়ক আৰু নতুনকৈ লাইফটো ষ্টাৰ্ট কৰিবলৈ ভাবক ঠিক আছে তো সেইটো কাৰণে আপুনি এটা বল্ড ডিচিশ্যন ল'ব লাগিব অ'কে দেন আপুনি এটা ফাৰ্ষ্ট মুভ আপুনি ল'ব লাগিব এইটোৰ কাৰণে হয়নে ভাবি থাকিলেতো নহ'ব হয়নে তো এইটোৰ কাৰণে কাম কৰিব লাগিব একশ্যন ল'ব লাগিব তো ইউনিভাৰ্ছে আপোনাৰ এটা একশ্যন ল'ব দিছে আৰু পাষ্টটোক ধৰি ৰাখিব মানা কৰিছে তাক এৰি দিব দিছে ঠিক আছে আৰু টকা পইচাৰ ক্ষেত্ৰত যদি মই কওঁ তো আপোনালোকে যদি কাৰোবাৰ টকা পইচা ৰখি আছে ক'ৰবাৰ পৰা পাব লগা আছে ঠিক আছে দেন সেই বস্তুটো আপোনালোকে পাব সেইটো মাহত ডিচেম্বৰ মান্থটোত পাই যাব ঠিক আছে আৰু ডিচেম্বৰ মান্থটোত বহুত ভাল আপোনালোকে হয়তো এটা সুখবৰো পাব পাৰে তো চাওক কি আহে ঠিক আছে তো ভাল লাগিছে মোৰ পাইল নম্বৰ 2 ৰিডিং কৰি খুবেই তো আশা কৰোঁ আপোনালোকে চবেই ভালেই থাকিব ঠিক আছে তো আমি নেক্সট জানুৱাৰী মাহৰ ৰিডিংটো লৈ কেনেকৈ হ'ব নেক্সট ইয়াৰ ৰিডিং সেইটো মই নেক্সট ভিডিঅ'ত বনাম তেতিয়ালৈকে আপোনালোকে নিজৰ আৰু নিজৰ ফেমিলিৰ খ্যাল ৰাখিব তেতিয়ালৈকে বাই বাই